খুব ভাল ছাত্ৰ আমাৰ আছিলে। মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th সেমিষ্টাৰৰ পৰীক্ষা দি 5th সেমিষ্টাৰলৈকে প্ৰমোশন পাইছিলে। আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে, কেনেকুৱা আছিল? খুব ভাল ছাত্ৰ আমাৰ আছিলে। মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th সেমিষ্টাৰৰ পৰীক্ষা দি 5th সেমিষ্টাৰলৈকে প্ৰমোশন পাইছিলে। ভাল এই সেন্সত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক সাইডটোৱে নাচাওঁ, আমি যেটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰে দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। খুব ভাল ছাত্ৰ আমাৰ আছিলে। মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th সেমিষ্টাৰৰ পৰীক্ষা দি 5th সেমিষ্টাৰলৈকে প্ৰমোশন পাইছিলে। আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে, কেনেকুৱা আছিল? খুব ভাল ছাত্ৰ আমাৰ আছিলে। মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th সেমিষ্টাৰৰ পৰীক্ষা দি 5th সেমিষ্টাৰলৈকে প্ৰমোশন পাইছিলে। ভাল এই সেন্সত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক সাইডটোৱে নাচাওঁ, আমি যেটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰে দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ।